ৰাতিপুৱা 2 নম্বৰ কৰিব যাওঁতে আপোনালোকৰ হয়তো বহুত সময় লাগে। বহুত সংখ্যক লোকৰ এটা অসুবিধা থাকে যে তেওঁলোকে যেতিয়া 2 নম্বৰ কৰিব যায় তেতিয়া ৰাতিপুৱা তেওঁলোকক বহুত সময় লাগে। অকল ৰাতিপুৱা বুলি নহয়, যেতিয়া তেওঁলোকে 2 নম্বৰ কৰিব যায় বহুত সময় লাগে আৰু ভালকে পেটটো ক্লিয়াৰ নহয়, তেওঁলোকৰ 2 নম্বৰ ভালকে নহয়। এইটো হোৱাৰ মেইন কাৰণ 3টা থাকে আৰু এই 3টা কাৰণ যদি আপোনালোকে ঠিক কৰি লয় তেনেহলে সেই অসুবিধাটোৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। আৰু সেই 3টা কাৰণ মই আজি আপোনালোকক এই ভিডিঅ'টোত ক'ব বিচাৰিছো। 1 নম্বৰটো হৈছে আমি ফাইবাৰ ৰিচ ফুড মানে আহজাতীয় পদাৰ্থ বহুত কম পৰিমাণে খাওঁ। আহজাতীয় পদাৰ্থ যিমানে আমি বেছি পৰিমাণে খাম সিমানে সেই পদাৰ্থবোৰ মানে আহজাতীয় খাদ্য আমাৰ পেটৰ ভিতৰত যাব আৰু ই পানী এবজৰ্ব কৰিব, মানে ৱাটাৰ এবজৰ্ব বেছিকৈ কৰিব, যাৰ ফলত আমাৰ পেটৰ ভিতৰত মানে আমাৰ ইণ্টেষ্টাইনত থকা খাদ্য বস্তুবোৰ সোনকালে কোমল হ'ব আৰু যাৰ ফলত আমাৰ 2 নম্বৰ খুব ধুনীয়াকৈ হ'ব আৰু সেই অসুবিধাৰ পৰা আমি সোনকালে মুক্তি পাম। গতিকে আপোনালোকে যদি শাক পাচলিয়ে হওক, সেউজীয়া শাক পাচলি, ফল মূল এনেকুৱা ধৰণৰ বস্তু কমকৈ খাই আছে বা ওটছ জাতীয় বস্তু খাদ্য তেনেকুৱা ধৰণৰ খাদ্য যদি মানে আহজাতীয় খাদ্য আপোনালোকে যদি কমকৈ খাই আছে তেনেহ'লে আজিৰে পৰাই আপোনালোকৰ খাদ্যৰ তালিকাত আহজাতীয় পদাৰ্থ মানে আহজাতীয় খাদ্য বেছিকৈ গ্ৰহণ কৰাটো আৰম্ভ কৰি দিয়ক। 1 নম্বৰটো হ'ল সেইটো। 2 নম্বৰটো হৈছে আমি মাছ মাংস কণী বহুত পৰিমাণে খাই থাকোঁ। বহুত সংখ্যক লোকে মাছ মাংস কণী বেছিকৈ খায়, নন ভেজ বেছিকৈ খায়, মানে প্ৰটিন জাতীয় পদাৰ্থ বেছিকৈ খায়, কিন্তু তাৰ তুলনাত পানী বহুত কমকৈ খায়। আমাক দিনটোত 3 পৰা 4 লিটাৰ পানীৰ দৰকাৰ হয়, পানী কমকৈ খায় আৰু যাৰ ফলত আমাৰ শৰীৰত মানে প্ৰটিনৰ এটা বাই প্ৰডাক্ট থাকে, সেইটো হ'ল ইউৰিয়া। আৰু এই ইউৰিয়া কিডনীয়ে শৰীৰৰ পৰা ফ্লাছ আউট মানে উলিয়াই দিবৰ কাৰণে বহুত বেছি পৰিমাণৰ পানীৰ দৰকাৰ হয় আৰু সেই পানীখিনি যিহেতু কিডনীয়ে নাপায়, কিডনীয়ে ফ্লাছ আউট ইউৰিয়া পদাৰ্থটো ফ্লাছ আউট কৰিবৰ কাৰণে ইনাফ পৰিমাণৰ মানে পৰ্যাপ্ত পৰিমাণৰ পানী যেতিয়া কিডনীয়ে নাপায় তেতিয়া সেই প্ৰটিনৰ ফলত মানে হাই প্ৰটিনৰ ফলত আমাৰ ইণ্টেষ্টাইনৰ ভিতৰত থকা পদাৰ্থবোৰ মানে যিবোৰ খাদ্য বস্তু সেইবোৰ মানে ডাঠ হৈ যোৱাৰ নিচিনা হয় আৰু যাৰ ফলত আমাৰ ইণ্টেষ্টাইনৰ পৰা সেই খাদ্য বস্তুবোৰ ওলাই যোৱাত বহুত অসুবিধা হয় আৰু সেইকাৰণে আমাৰ 2 নম্বৰ ভালকৈ খোলোচা নহয়। এইটো হৈ গ'ল 2 নম্বৰ। গতিকে যদি আপোনালোকে মাছ মাংস কণী এনেকুৱা ধৰণৰ বস্তু বেছি পৰিমাণে খায় আৰু বাহিৰৰ যদি ফাষ্ট ফুড জাংক ফুড এনেকুৱা ধৰণৰ বস্তু বেছিকৈ খায় তেনেহ'লে সেইটো সোনকালে কমাই দিয়ক। আৰু মই এইটো কোৱা নাই যে মাছ মাংস কণী বেয়া বস্তু, মাছ মাংস কণী বহুত ভাল হয়, প্ৰটিনৰ বহুত ভাল চ'ৰ্চ হয়, কিন্তু আমাৰ যিহেতু বনোৱা পদ্ধতিটো বহুতেই বেয়া, তাত আমি তেল মছলা বহুত বেছি পৰিমাণে দি পেলাই খাওঁ, সেইটো বস্তু আমি যদি কমাই দিওঁ, কম পৰিমাণৰ তেল কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰি যদি আমি মাছ মাংস কণী খাওঁ তাতে কোনো ধৰণৰ অপকাৰিতা নাই। আৰু তাৰ লগত আপোনালোকে যিমান পাৰে দিনটোত পানী খাব, তেতিয়া আপোনালোকৰ এই অসুবিধাটো সোনকালে কম হৈ যাব। আৰু 3 নম্বৰটো হৈছে, এতিয়া 3 নম্বৰ কাৰণটো মই আপোনালোক ক'ব বিচাৰিছোঁ আৰু সেইটো হ'ল আমাৰ শৰীৰত মানে জমা হোৱা চুগাৰ, এক্সেচিভ চুগাৰ মানে হাই চুগাৰ, যাৰ ফলত আমাৰ ডায়েবেটিছ হয়। যদি আমাৰ শৰীৰত চুগাৰৰ পৰিমাণ বেছি থাকে তেনেহ'লে আমাৰ ইণ্টেষ্টাইনৰ ভিতৰত থকা নাৰ্ভবোৰ লাহে লাহে ডেমেজ হ'বলৈ ষ্টাৰ্ট কৰে আৰু যাৰ ফলত তাৰ ভিতৰত থকা খাদ্য বস্তুবোৰ ভালকৈ শৰীৰৰ পৰা ওলাই যোৱাত অসুবিধা হয় আৰু সেইকাৰণে আমাৰ 2 নম্বৰ ভালকৈ ক্লিয়াৰ নহয়। গতিকে এই 3টা কাৰণ মনত ৰাখিব আৰু এই 3টা কাৰণ এতিয়াৰে পৰাই আপোনালোকে মই যিটো ক'লোঁ সেইটো কৰিবৰ কাৰণে আৰম্ভ কৰক। ডায়েবেটিছ কম কৰিবৰ কাৰণে এক্সাৰচাইজ কৰক, ভাল ভাল খাদ্য বস্তু খাওক, শাক পাচলি খাওক, মাছ মাংস কণী খাওক, কম তেল ইউজ কৰক, পাৰিলে তেল ইউজ নকৰিলে বেছি ভাল, মছলা একেবাৰে পৰিহাৰ কৰক, দিনটোত পানী যিমান পৰিমাণৰ পাৰে সিমান পৰিমাণৰ বেছিকৈ খাব। আৰু তাৰ লগতে প্ৰথমতে মই যিটো ক'লোঁ আহজাতীয় পদাৰ্থ আহজাতীয় খাদ্য বস্তু আপোনালোকে যিমান পাৰে বেছিকৈ খাব। আমাক দৈনিক মিনিমাম 20 গ্ৰাম মানে ফাইবাৰৰ দৰকাৰ হয়। গতিকে 20 গ্ৰাম ফাইবাৰ যদি আমাৰ শৰীৰক দৰকাৰ হয় তেনেহ'লে আমি মিনিমাম 200 পৰা 300 গ্ৰাম আমি শাক পাচলি খাব লাগিব। তাৰ লগত আমি গুড ফেটছে হওক, ফল মূল হওক, এনেকুৱা ধৰণৰ খাদ্য বস্তুবোৰ খাব লাগিব। গতিকে এই 3টা কাৰণ আপোনালোকে মনত ৰাখিব আৰু আজিৰে পৰাই এই 3টা কাৰণ মানে এই 3টা উপায় আপোনালোকে আৰম্ভ কৰি দিয়ক নিজৰ দৈনন্দিন জীৱনত আৰু এই অসুবিধাটোৰ পৰা, যিটো অসুবিধা মই ক'লোঁ সেই অসুবিধাৰ পৰা পৰিত্ৰাণ পাওক। আজিৰ ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।